ফ্লাইঅভাৰত কোনে পেচাব কৰে কওকচোন কর 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 हो जाएगा जाओ जाओ हो जाएगा প্ৰথমতেতো মোৰ ফালৰ পৰা চেলিউট এই অসমীয়া যুৱকজনক যোনে এই মানুহজনক কল আউট কৰি পিনে চাফা কৰাইছে আমি ছ'চাইটিত যেতিয়াই এনেকুৱা লেতেৰা জাবৰ মানুহ লগ পাওঁ সিহঁতৰ লগত এনেকুৱাই কৰিব ভিডিঅ' বনাব কাৰণ বহুতে ৰিটেলিয়েট কৰেতো বহুতে মানিব নোখোজে বেয়া কাম কৰাৰ পিছত সেইকাৰণে ভিডিঅ' বনাব মই ইনফেক্ট আপোনাৰ লাষ্ট ইয়াৰ ভিডিঅ' এটা বনাইছিলোঁ আমাৰ ইয়াত গুৱাহাটীত ছেক্ৰেটাৰিয়েটৰ অপজিটত ফুটপাথৰ ওচৰত পেচাব কৰি আছিলে এজনে ওচৰেদি মাইকী মানুহ গৈ আছে সৰু বাচ্চা ল'ৰা ছোৱালী চবে খোজকাঢ়ি গৈ আছে তাত অপেনলি পেচাব কৰি আছে চ' এনেকুৱা কাম যেতিয়া কৰে একদম ডিৰেক্টলি ভয় নোখোৱাকৈ ডিৰেক্টলি কল আউট কৰিব কাৰণ এনেকুৱা লেতেৰা মানুহক যদি আপুনি কল আউট নকৰে ইহঁতে মানে কেতিয়াও মানে বুজি নাপায় চিধা কল আউট কৰিব এইবিলাক আনচিভিলাইজড এইবিলাক পেৰাচাইট হয় ছ'চাইটিৰ এটা আৰু সিহঁতক কোনেও যে একো নকয় সেইকাৰণে মানে সিহঁতে কৰি থাকে সদায় সাহস পায় য'ত ত'ত পেচাব কৰি দিয়ে বাথৰুম আছে বাথৰুমত কৰ না পেট্ৰল পাম্প আছে এভেইলেবল ৰেষ্টুৰেণ্ট আছে ইউজ কৰ আৰু ফ্লাইঅভাৰত কোনে পেচাব কৰে ভাই ফ্লাইঅভাৰত